পাৰখোৱাত অনুষ্ঠিত বিহু আখৰাৰ সামৰণি। কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকাৰ পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যোৱা 6 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে 6 দিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিৰ সবল নেতৃত্বত নমাটি কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু আখৰাত বিহু নাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ দিয়া হয়। উক্ত আখৰাত পাৰখোৱা অঞ্চলৰ যুৱক যুৱতী আৰু কণ কণ মইনাসকলে অংশগ্ৰহণ কৰে। 6 দিনীয়া আখৰাৰ সামৰণি অনুষ্ঠানত অসমীয়া চিনেমা জগতৰ অভিনেত্ৰী চয়নিকা কাশ্যপকে আদি কৰি সমিতিৰ সভাপতি ৰাতুল স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক অনিল দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে আগন্তুক 2 আৰু 3 মে তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নমাটি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ৰঙালী বিহু উৎসৱত বিহু প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনন্ত কুমাৰ গৌড়ৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আজি পাৰখোৱাত উপস্থিত হৈছোহি আৰু এইখন মঞ্চ মোৰ কাৰণে বহুত পুৰণি, যিহেতু বিহুৱতী হিচাপে বহুত আগৰ পৰা ইয়াতে বিহু প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰি আহিছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে কৰ্মশালা তেওঁলোকে আয়োজন কৰিলে আৰু খুবেই ছাকচেছফুল বুলি মই ভাবোঁ, কাৰণ বিনামূলীয়াকৈ 200ৰো অধিক বিহুৱতী ওলাই আহিছে আৰু কিমান আগ্ৰহী। পাৰখোৱা নিচিনা জেগাত যদি 300ৰ ওপৰত ল'ৰা ছোৱালী হয় আৰু তাকো 5 দিনৰ ভিতৰত তেওঁলোকে ইমান ধুনীয়াকৈ পৰিৱেশনো কৰিলে, আগন্তুক দিনত ইয়াতকৈও ডাঙৰ হ'ব, ইয়াতকৈও সাফল্য হ'ব, তাৰে কামনা কৰিলোঁ। আৰু এইখিনি মই ইয়াত যিহেতু উপস্থিত হৈ মই গম পালোঁ যে তেওঁলোকে আয়োজন কৰি আছে 2 মে'ত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা, বৰ বিহুৱতী প্ৰতিযোগিতা, সৰু বিহুৱতী প্ৰতিযোগিতাৰ লগতে জেং বিহু প্ৰতিযোগিতা। আৰু মোৰ তাহানিৰ দিনৰ পৰাই ধৰক বিহু তেওঁলোকে আয়োজন কৰি আহি আছে আৰু এখন নাম থকা বিহু আৰু খুবেই নিকপ কপীয়াকৈ চফা হেৰিত এখন প্ৰতিযোগিতা হয় আৰু মই সমূহ বিহুৱতীক আহ্বান জনাইছোঁ, ইয়ালৈ আহক, ইয়াতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, তাৰে কামনা কৰিলোঁ 2 মে তাৰিখত। আৰু ধৰক ইয়াৰ প্ৰাইজসমূহো আগৰ দিনৰ পৰাই তেওঁলোকে ভাল এটা মোটাধনো দিয়ে, যিহেতু বিহুৱতীসকলৰ বাবে সুবিধাজনক হয় আৰু তাৰেই কামনা কৰিলোঁ সকলো আহক, ইয়াতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। ধন্যবাদ। থেংক ইউ। 6 দিনীয়া প্ৰশিক্ষণ অৰ্থাৎ 6 এপ্ৰিলৰ পৰা 11 এপ্ৰিলৰ আজি 11 এপ্ৰিলত সমাপ্তি পৰিছে। ইয়াত বহুতো কাৰ্যসূচী আছিলে, প্ৰশিক্ষকসকল আহিছিলে আৰু আপোনাৰ চয়নিকা কাশ্যপ বাইদেউ আহিছিলে, তেখেতেও নৃত্য পৰিৱেশন কৰিলে। সকলো কাৰ্যসূচী সফলভাৱে সমাপ্ত হৈছে আৰু মে' মাহৰ 2-3 বহাগৰ 18-19 তাৰিখে আমাৰ ইয়াত বিভিন্ন কাৰ্যসূচীৰে বিহু কমিটিয়ে বিহু অনুষ্ঠিত কৰিবলৈ হাতত লৈছে। গতিকে সকলো কাৰ্যসূচীতে সদৌ অসম ভিত্তিত যিহেতুকে আমাৰ ইয়াত বিহু প্ৰতিযোগিতা হ'ব, গতিকে সদৌ অসমৰ সকলো দল বিহু দলতে মুকলি বিহু, বৰ বিহুৱতী, সৰু বিহুৱতী, জেং বিহু সকলো কাৰ্যসূচীতে সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 6 তাৰিখৰ পৰা 11 তাৰিখলৈ নমাটি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বিহু আখৰা পাতিছিলোঁ। আজি অন্তিম দিন আৰু অন্তিম দিনত আমাৰ বিভিন্ন কাৰ্যসূচী আছিল। আজি সফল সমাপ্তি হৈছে আৰু আগন্তুক ইংৰাজী 2 আৰু 3 মে তাৰিখ বহাগৰ 18-19 তাৰিখে সদৌ অসম ভিত্তিত মুকলি বিহু, বৰ বিহুৱতী, সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গতিকে সদৌ অসম ভিত্তিত যিহেতু আমি পাতিছোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলক আহি যোগদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ।